আৰক্ষীয়ে নিশ্চিত কৰিছে যে অপহৃত ব্যক্তিজনৰ চৰিত্ৰ ব্যৱসায়ী ৰাজেশ আগৰৱাল 4জন অপহৰণকাৰীয়ে তেখেতক অপহৰণ কৰি আনিছিল আৰু 3জন অপহৰণকাৰী ইতিমধ্যে আৰক্ষীৰ গুলীত নিহত হৈছে আৰু 4ৰ্থজনৰ বিষয়ে সন্ধান পোৱা হয়। बढ़िया मजा मजा আমি মুভ কৰিম নে গৈ থাকিম মই ডায়লগ এসময় সব যাম না না নরমালি ঘুরি লো এফালে ঘুরি লো অ্যাকশন মুভ ঠিক আছে মই গৈ আছোঁ। এই মাত্ৰ আৰক্ষীয়ে জনোৱা মতে ৰাজেশ আগৰৱালক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ'ল। অৱশ্যে তেখেতৰ মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত কৰিব আমি জানিব পৰা নাই। ভালকে যাবা দেই কেমেৰাটো বা অকমান আঁতৰি যাবা মোৰ ওচৰত থাক না কোনোবা এটা আহিলে আঁতৰাই দিবি ন কেমেৰাটো লগাই দিম। চিনেমাখনত সাংবাদিক আচলতে ক্ৰাইম ৰিপৰ্টাৰ চ' ভাল লাগে বেলেগ বেলেগ চৰিত্ৰ কৰিবলৈ পালে আৰু সদায় একে ধৰণৰ ৰোল কৰি ভাল নালাগে। বিশেষকৈ মই ভাল নাপাওঁ। মই সেইকাৰণে প্ৰত্যেকখন চিনেমাত মই বেলেগ বেলেগ কেৰেক্টাৰ কৰিব বিচাৰোঁ। আৰু ৰাজনীতি অভিজিত ভট্টই লিখিছে এখন বেচিকেলি পলিটিকেল থ্ৰিলাৰ আৰু বৰষা আৰু আমি এটা মেইন প্লেয়াৰটো কৰিছোঁ। তপন দা আছে, তপন দাই খুব ভাল ডাঙৰ চৰিত্ৰ এটা কৰিছে চিনেমাখনত। চিনেমাখন যিহেতু ইলেকশ্যনৰ সময়তে ৰিলিজ হ'ব চ' ৰাজনীতিলৈ নিশ্চয় ইয়াত মেছেজ থাকিব। গোটেই চিনেমাখন এতিয়াও এডিট হোৱা নাই, মই চালেহে মই গোটেইখিনি কথা ক'ব পাৰিম। কিন্তু এখন ভাল চিনেমা হ'ব। মনজিতে বৰ ধুনীয়া ডাইৰেকশ্যন কৰিছে আৰু কষ্ট দিছে খালি। আজি মোক কপিলী নদীত ভৰাই দিছে এই ঠাণ্ডাখনত, তাৰপৰা ওলাই আহিছোঁ কাঢ়ি আছোঁ। এনেই ভাল চিনেমা হ'ব আৰু মনজিতৰ লগত মই ডক্টৰ বেজবৰুৱাৰো কাম কৰিলোঁ। সেইখনতো মই অদ্ভুত ৰোল এটা কৰিছোঁ। চ' দুইখন ভাল ভাল চিনেমা বেক টু বেক আহিব। সকলোৱে আকৌ চিনেমা হললৈ উভতি আহক সেইটোৱে বিচাৰোঁ, আহ্বান জনাইছোঁ। অসমীয়া চিনেমা চাওক। এটা কিডনেপ চিন এটা আছে। কিডনেপৰ পিছত এটা অপাৰেশ্যন, এটা আৰ্মি অপাৰেশ্যন লগত ক্ৰাইম ৰিপৰ্টাৰ থাকে, তেনেকুৱা ধৰণৰ চিন। আৰু এইটো আচলতে আমি যোৰহাটত কৰা কথা আছিলে, মই সময় দিব পৰা নাই। আজি টাইমটো উলিয়াই কেনেবাকৈ আহি পেলাই ইয়াত কৰিছোঁ আমি। ভালেই হ'ল, কামপুৰত কৰিলোঁ নতুন জেগাত কপিলী নদীৰ পাৰত। চ' খুব ভাল লাগিল, সকলোৱে সহযোগ কৰিছে আৰু খুব এটা সুন্দৰ অভিজ্ঞতা ইয়াত কাম কৰাৰ আমাৰ। সাঁতোৰাৰ চিন্তা আছে, তাতে মই পানীত নমাৰ চিন্তা আছে। চ' সেইটো সেই যোৰহাটত কৰাৰ কথা আছিলে, এতিয়া আহি কপিলী পালেহি আৰু নদীৰ পানীখিনিও চাফা হৈ আছে, নামি ভাল লাগিলে যদিও চেঁচা। তাতে মই পানী ভাল পাওঁ, প্ৰব্লেম নাই, সেইকাৰণে নামি দিছোঁ। আৰু ঠাণ্ডাটো মানে খুব এতিয়া বেছিও নাই, ঠাণ্ডা কমিছে লাহে লাহে। বেছি ঠাণ্ডা হোৱালে চাগে কষ্ট পালোহেঁতেন, কিন্তু কৰি বৰ ভাল লাগিলে, বঢ়িয়া লাগিছে। সাংবাদিকতা এতিয়া বস্তুটোৰ জাৰ্ণালিজম ইজ এ ভেৰি বিগ থিং নাও গোটেই ৱৰ্ল্ডত। আগৰ ধৰণে হৈ থকা নাই জাৰ্ণালিজম, যদিও তাৰ মাজত ভালো আছে বেয়াও আছে। জাৰ্ণালিজম কিছুমানে বেয়াকৈ প্ৰমোট কৰে, কিছুমানে ভালকৈ প্ৰমোট কৰে। কিন্তু মোৰ মতে জাৰ্ণালিষ্ট সদায় সৎ আৰু নিৰ্ভীক হ'ব লাগে আৰু নিৰপেক্ষ থাকিব লাগে সদায়। কাৰো ছাইডত হৈ কাৰো কথা ক'ব নাপায় জাৰ্ণালিষ্টে। চ' কিছুমান মানুহ আছে কৰে, আৰু কিন্তু তাৰ মাজত ভাল মানুহো আছে যি গোটেই জীৱন সততাৰে জাৰ্ণালিজম কৰি আহিছে আৰু তেওঁলোকক আমি চেলিউট কৰা উচিত। Ready, taking 1, 2, 3, action, jump.